ভগাই ঘৰত ভাত বনাই খাইছোঁ ভাত সিজাবলৈ জেগা এডোখৰ নাইকিয়া হা খাবলৈ চাউল কেইটা নাই আলু এটা নাই দালি অকণ নাই তেল অকণ নাই হা কথা ক'বলৈ যায় গাঁওবুঢ়াই কৈছে হেনো বোলে তোৰ ঘৰত পানী সোমোৱা নাই হা আপোনাৰ চকুকেইটাত কিবা সেই বান্দৰে মুতিলে নেকি বান্দৰে মুতিলে নকৈও নোৱাৰো হৰ হা গোটেই গাঁওখনৰ মানুহে বস্তু পাইছে গোটেই গাঁওখনৰ মানুহে পাইছে সৰু মোক বস্তু এটা দিবলৈ তহঁতৰ অকণো বেয়া নালাগিলে নে হা অকণো দুখ নাই নে তহঁতৰ মাইকী মানুহজনে কেনেকৈ খাইছোঁ কেনেকৈ বৈছোঁ তহঁতৰ খবৰ এটা নাইকিয়া তহঁতৰ বাপেকৰ ঘৰৰ ধন দিবি নেকি বাপেকৰ ঘৰৰ ধন দিবি গোটেইখন বানপানীয়ে তহিলং কৰিলে সৰ লেপ তুলি এখন নাই যি বা দুখন ব্লেংকেট আছিলে সেইখনহে বোকাৰ পৰা খুচৰি তুলি আনি পিনে গাত ল'ব লাগিব হা ওচৰ চুবুৰীয়া মানুহবোৰক ইমান হিংসা গোটেই পুৱাই পালে নোপোৱাই নাই হা ভিতৰত পানী সোমাই ঘৰ দুৱাৰ ভাঙি নষ্ট কৰিলে আমি আকৌ 15,000টো নেপালোঁ এতিয়া আকৌ সেই যোনবোৰৰ ঘৰৰ চোতালৰ পদূলিলৈকে পানী অকণ নাই সেইবোৰে আকৌ 15,000 টকা পালে নেলাগে হ'লেও তহঁতৰ ধন নেলাগে আমি এনেও ভিক্ষাই কৰিয়ে খাম তহঁতৰ ধন নেলাগে তহঁতিয়ে খা মানুহটো ক'লো খৰিকেইডাল ফালি দে তোৰ খৰিকেইডাল ফালি দে খৰিকেইডাল একদম এতিয়ালৈকে ফালি দিয়া নাই কিনো সোমাইছে জানো এইবোৰ আপুনি কেতিয়া আহিলে হ'ল অকণ সময় মই বোলো বগীবিপা আহোঁগৈ পটককৈ বোলো গৈ আহোঁগৈ বুলি আহিলোঁ মাত এষাৰ দিব পাৰে নহয় এইখিনিতে আহি পেলাই কিবা এটা মেখেলা তলত সোমালে মেখেলাখন দাঙিলোঁ কিবা দেখিলে নেকি নাটক হেই মই তোলৈ চকু দিয়াই নাই মই বিচনী মাৰি আছিলোঁ টোপনি আহি পেলাই একো দেখা নাই দেই মই বকাইদা আপুনি কিন্তু এনেকৈ একদম ঘনে আহি থকাটো ভাল হোৱা নাই আৰু 15,000 টকাটো দিলে আৰু পাই 15,000 টকাটো চৰকাৰৰ পৰা আহিলে মোক দিলে সেইটোকে মানুহে এনেও বেয়া পায় সেই তাতে আকৌ আপুনি মোৰ ঘৰত আহি বহিয়ে থাকে সেই মানুহখিনি এনেও বেয়া মোক এনেও বেয়া বুলি ভাবে আকৌ আপোনাৰ লগত সন্দেহ কৰিব গম পায়নে মানুহবোৰেও মোক এইখিনি কথা শুনাইছে কিন্তু সেইটো কথা নহয় নহয় মই বোলো হাউতকৈ পাক এটা মাৰিও ইফালে মানুহ চাই পেলাই আহিলোঁ কোনে পাইছে কোনে নাই পোৱা তোলে বেয়া লাগে সেইকাৰণে বোলো পাক এটা মাৰি যাওঁ বগীজনীয়েনো কি কৰিছে মনটোকে বেয়া লাগে নোসোমালে সোমাই যাওঁ বুলি আহিলোঁ বগীয়েনো কৰিব কি এইবোৰ খৰি ফালিবলৈ আছে নহয় খৰি ফালি পেলাই ইপিনে শাহু বুঢ়ী কালপৈচান ধৰা আছে মানুহটো সেই মদ খাবলৈকে ঘনে গৈ থাকে তাৰ পাছতো মানুহবোৰে আকৌ মুখে গালি পায় বোলে হেৰি মাইকী বেয়া কুলক্ষণী মাইকী সেইখন আৰু তাকেহে তোৰ কষ্টটো বৰ বেছি হৈছে পাই মানুহ মাইকী মানুহজনেনো এতিয়া কোঠামৰ কাম কৰিব লাগে নে বাৰু বহুত কষ্ট সেইটো সময়ত ল'ৰা ছোৱালী পেটত লৈ পেলাই ল'ৰা ছোৱালী তুলি স্কুললৈ নিব লাগিছিলে সেইটো সময়ত এয়া দেখিছ নহয় বোলো সেই 1 লাখ টকা আহিছে নহয় তাকে বোলো মানুহবোৰৰ নাম দিব লাগিব গাঁওখন বোলে এপাক ঘূৰি আহোঁ চাহ অকণমান খাই দিয়ক আকৌ যায় নেকি নহয় যাওঁ বুলি ভাবিছিল চাহকণ দিয় যদি দে আৰু খাই যাওঁ কি বুলি কৈছিলে 1 লাখ টকাটোৰ কথা মই নুশুনিলোঁ নহয় গৰম উঠিছে থাকে ন মানুহটো ভাগৰ সেই গৰম অকণ উঠিছে সি 1 লাখ টকা আহিছে নহয় এতিয়া এই ঘৰ চৰ যোনবোৰ ভাগিছে সেই হাঁহ পাৰ উটি গৈছে সেইবোৰকহে দিছে মোক আকৌ আপুনি 1 লাখ টকাটো যেনে তেনে পুৱাই দিব দেই এই তোৰ ঘৰত এতিয়া গোটেইখন পকা ভগা ঘৰ নাই ক'ৰ পৰা আকৌ তই 1 লাখ টকা দিলে আমাৰ পাছফালে ঘৰটো কেঁচা নহয় তাৰ এডোখৰ পাৰিলে ভাঙি দিম আকৌ নিজে আকৌ 1 লাখ টকা পোৱাৰ পিছত আকৌ নিজে বনাই দিম আকৌ কথাটো কি হ'লনো আপুনি 1 লাখ টকা যেনে তেনে পুৱাই দিব আৰু পাই মোক তাকে ছাগলী গৰু নাই নহয় এতিয়া তোৰ ঘৰত ক'বলৈ ছাগলী গৰু লাগিব নহয় ছাগলী গৰু কেলেই নাই বানপানী হওঁতে ছাগলী গৰু মৰিলে আকৌ সেইখিনি মই দেখাম নহয় কম নহয় আপুনি কথাটো লগাই দিব আকৌ বেছিকৈ তাকেহে হাউতকৈ চাহ পানী অকণ বাগে খাওঁ যাওঁ দেই আপুনি কিন্তু 1 লাখ টকাটো দিয়াব আকৌ দেই যেনে তেনে মই চাহ অকণ আপোনালৈ হাউতকৈ আনি দিছোঁ যা ধুনীয়া জনী হৈছে কঠীয়া দিছে নহয় চকা কলৰ পৰা নানগে নি ক'ত কঠীয়া দিছে সৰৌ কেলে সেই চাৰিআলি মূৰতে দিছেচোন চৰকাৰৰ পৰা কঠীয়া দিছে নি দুমুঠিকে 10 মুঠি দিছে পইচা 240 টকাকে দিব লাগিব সেই 10 মুঠি কঠীয়া কি মাটি ৰুম সৰৌ গোটেই সেই 10 বিঘা মাটি পৰি আছে সৰৌ সেই 10 মুঠি কঠীয়া দি লৈ পিনে আকৌ মানুহৰ আগত বদনাম এটা বোলে চৰকাৰৰ পৰা বোলে কঠীয়া দিছে এতিয়া কঠীয়া দিলেও সেইকেইডালে কি ৰুম সৰৌ খাবলৈকে নোজুৰিব দেখোন হ'লেও দিছে এতিয়া লোনাকে ভাল আছে পইচা দিব লাগিব নি পইচা 240 টকাকে পইচা আকৌ ক'ৰ পৰা দিম তাকেহে বানপানীয়ে ঘৰ ভাঙিছে বানপানীয়ে খেতি নষ্ট কৰিছে আকৌ যদি পইচাই দিব লাগে চৰকাৰৰ পৰা সেইকেইডাল কঠীয়া নিদিলেও হয় দেখোন সেইটোকে মই সেইটোকে ভাবিছোঁ কালি দিছে কাৰণে আনোগে বোলো পাওঁতে সেইকেইডাল থৈ দিওঁ সেইবোৰ চাহ বুদ্ধি সেই আমাৰ গাঁৱৰ সেইটো পঞ্চায়তৰ সেইটো বুঢ়াটো সেই বুঢ়াটো কেতিয়াবা দিনাখন মই চুৰিয়া পোন খুলি সেই লেঙেঠা কৰি ৰাস্তাত ঘূৰাম চাই থাকিবি গাঁওবুঢ়া অলপ চালাক আছে গাঁওবুঢ়াই সেই বগী মাইকী কেইজনীকহে বেছিকে তাকে সেই খুৰীদেউৰ ঘৰত গৈ বগী ঘৰত ঘনাই দিনটোত 3-4 যায়
হা সেই মানুহজনী ঘৰত পানী অকণ সোমোৱা নাই নষ্ট কৰা নাই মানুহজনে 15,000 পালে 15,000 কঠীয়াও পাইছে হা ৰিলিফৰ গোটেই বস্তু পাইছে ৰিলিফৰ বস্তু তেওঁৰ ঘৰত একদম চাদৰ মেখেলা চব পাইছে চোন তাই কালি আঁঠুৱা এটা দি থৈ আহিছে বুঢ়াটোৱে তাই ঘৰত পানী ইমান চিকুটো পানী সোমোৱা নাই হেও দেখিলি আমাৰ সেই বাৰী মানুহ খাবলৈ পিন্ধিবলৈ নাই হা ঘৰত মানুহ ল'ৰা বুলিবলৈ নাই ছোৱালীজনীয়ে খেতি যেনে তেনে চলি আছোঁ আৰ ঘৰত মাটি ৰুই তাৰ ঘৰত মাটি ৰুই এতিয়া সেই চৰকাৰৰ পৰা কঠীয়াকেইটা দিছে 200 পইচা দিব লাগে হা ক'ৰ পৰা দিওঁ বাৰু ক'ৰ পৰা দিওঁ তেল অকণ কিনি খাবলৈ পইচা নাইকিয়া সেই বুঢ়াটোক মই চাই থাক তই কি কৰোঁ মই আকৌ ধৰিমগৈ আজি পইচা বোলো চৰকাৰৰ পৰা দিয়া বস্তু টকা পইচা দিলে নহ'ব নহয় মই এতিয়া যাওঁ তাতে ধৰিবগৈ লাগিব তাত ইমান গৰম হৰ বহ আজি ঠিকছে দি থৈ যাব লাগিব গম পাইছ দেৰি হৈছে হৰ আকৌ সেই গাঁও বুঢ়াটো ঘৰলৈ যাবলৈ আছে চাদৰলৈ সহায় আহিলে যে খুইদেউ মানুহজন ঘৰতে আছে নি ঘৰতে আছে মানুহজন হেৰি নহয় আপুনি সেই 15,000 পালে নেকি মই 15,000 টকা পালোঁ নহয় আপুনি 15,000 পালে মোৰ ঘৰখন আপুনি দেখিছেনে নাই তোৰ ঘৰখন মই দেখিছোঁ কি কথা ক'বলৈ আহিছ তোৰ ঘৰত ভাত পানী খাই মেলি তোৰ ৰোৱা তোলা কৰি থৈ আহোঁগৈ সেই খাবলৈ যাওঁতে দেখিলে নহ'ব খাবলৈ যোৱা মানুহ ঢেৰ থাকে গম পাইছে এতিয়া সেই গাঁৱত সেই কথাটো কওঁতে কোনো গাঁৱৰ মাইকী মানুহ এজনী নোলালে গোটেই গাঁৱৰ মানুহে পইচা পালে ধৰক এইজনীয়ে নাই পোৱা মই নাই পোৱা আপোনাৰ ঘৰ পকা ঘৰ দুৱাৰ চাৰিওফালে দেখিছোঁ শুকান আপোনাৰ সেই পানী সোমাইছে বুলি কৈ যে পইচাখিনি ল'লে আপোনাৰ সেই কেৰাঙলে এটাও পুহ যোৱা নাই পানী তেনেকে মইনো কেনেকে জানো আকৌ তহঁতি যেনেকে কৈছা পানী সোমালে বুলি ময়ো তেনেকে কৈছো মোৰ ঘৰত পানী সোমালে বুলি মোৰ ঘৰত পানী এইখিনিলৈকে পানী হৈছে চব খুইদেউ মোৰ সেই মানুহজন নাইকিয়া আপুনি জানেই ছোৱালীজনীক লৈ যেনে তেনে খাই আছো তই মানুহজনৰ কথা নকবি দেই তই বুলি কৈ থাকিলে নহ'ব আকৌ দেই তোৰ কাৰণে নিজে আত্মঘাতী হৈ পেলাই মৰিছে তাৰপিছত আকৌ মানুহটো নাই বুলি ক'লে নহ'ব নহয় সেই বুলিয়ে এতিয়া মই চৰকাৰৰ নাপাম নেকি আপোনাৰ চৰিত্ৰ জানিবলৈ বাকী নাই নহয় আপোনালোকৰ ঘৰলৈ সেই পঞ্চায়তৰ বুঢ়াটো দিনটোত কেইবাৰ আহে আমিও জানিবলৈ আহে আকৌ তহঁতৰ পঞ্চায়তৰ মানুহে বস্তু দিয়া নাই তহঁতি পঞ্চায়তৰ মানুহৰ ঘৰ মোক ধৰি কি লাভ আছে আকৌ ৰিলিফৰ বস্তু আহিব আপোনাৰ পদূলিত ৰখাব চৰকাৰৰ পৰা কিবা এটা আহিব আপোনাৰ পদূলিত ৰখাব আপোনাৰ ঘৰৰ পৰাহে এইখন চৰকাৰখন চলিছে নেকি এইবোৰ চৰকাৰ মানুহক কওক আকৌ মোক কৈ লাভ নাই নহয় চৰকাৰৰ পৰা সুবিধা আহিছে মই লৈছোঁ তহঁতি যে মোক বকিবলৈ আহিছ তহঁতৰ বাপেৰৰ ঘৰৰ পৰা দিয়াহি নাই নহয় মোক বস্তু মোক চৰকাৰৰ ঘৰৰ পৰাহে বস্তু সেইকাৰণে কৈছোঁ বাপেকৰ ঘৰৰ পৰা নিদিয়াৰ কাৰণে আপোনাৰ ওচৰলৈ আহিবলগীয়া হৈছে পঞ্চায়তৰ বুঢ়াটোৰ লগত আপোনাৰ লিলিমাই বুজিবলৈ বাকী নাই মোক তেনেকুৱা কথা নকব বুজিছে তহঁতি এইবোৰ বেয়া পাই লাভ নাই নহয় তহঁতি কি কথা ক'বলৈ আহিছ পঞ্চায়তৰ মানুহটোৰ লগত লিলিমাই নালাগে বুঢ়াটোৰ লগত মোৰ লিলিমাই কি মোৰ বুঢ়াটোলৈ মই পলাই গুচি যাবও পাৰোঁ তহঁতৰ তাতে কি নোমডাল লৈ পাখৰিকেইজনী এইকেইজনী দেখিবলৈহে মন নোযোৱা হৈছে আৰু পাম চৰকাৰ বস্তু গোটেই মানুহে দিবহি আকৌ তহঁতি পাৰিছ তহঁতি নাই পোৱা নল'বি আকৌ সেইটোহে কথা তেহেঁতৰ যেনিবা বাপেকৰ ঘৰৰ সম্পত্তিহে যেনিবা হেৰি বগাই বুঢ়াই মোক দিলেহি আনি পেলাই কথা ক'বলৈ আহিছে এই মানুহকেইজনী দল লাগিবলৈ এনেও চৰ এটা বিচাৰিহে থাকে এতিয়া ভালেই পালে ইফালৰ পৰা ইফালে ঘূৰিলোঁ নাই কাৰো ঘৰত একো আলৈ এঠানি হোৱা নাই বগী ঘৰত অৱশ্যে অলপ আলৈ এঠানি হৈছে পাঁচ পাকতে এই পাখি ঘৰটো সোমাই যাওঁ নেকি মানুহজনী পাতলে চাতলে কথাষাৰ ভাবোতে মুখৰ আগতে ওলালি তেনেকে নাহিব দেই মোৰ ফালে তেনেকে মোক একদম হাত খুৱাবলৈ নাহিব গায়ে মোৱে সেই কি বুলি কয় আপোনাৰ ওচৰলৈ মই আহিছিলোৱে আপোনাক লগ পালোঁ ভালেই হ'ল চাওঁ এহেলে আছোঁ মানুহজনী আগতকৈ ধুনীয়া হৈছে শকত পাকত হ'লি ধুনীয়া হ'লি স্বাস্থ্যৱান হৈছ হেৰি নহয় আপুনি যে একদম মানুহ বাচি যে বগীকলি বাচি যে বস্তু দিয়া দি কৰিছে সেইবোৰ কথা নকবি আকৌ তই পাবি নহয় মোক তেনেকৈ হাত নুঠাব দেই মই একদম কৈ দিছোঁ আকৌ মই আকৌ বগী নহয় আকৌ তেনেকুৱা লুটোৱা স্বভাৱৰ মানুহ মই একদম বেয়া পাওঁ কৈ দিছোঁ আকৌ একদম মোক এইবোৰ মূৰে পকাই হাত দিব নাহিব একদম চেণ্ডেল খুলি একদম টাপোচ টাপোচ চৰিয়াম আকৌ বুঢ়া চোৱা নামানিম আকৌ মই ইনো আপোনালৈ মোক খং এটা উঠিয়া আছে বস্তু নাই দিয়া এই বগী ঘৰত কিমান পানী হৈছে তাই কেৰাঙলটো ডুব যোৱা পানী অকণ হোৱা নাই আপুনি আকৌ বগী ঘৰত চব বস্তু দিছেগৈ আমাৰ আকৌ পানী হোৱা ভগত নাই দিয়া তেনেকে নহ'ব নহয় তেনেকে আকৌ তই মোক খাউতকৈ ধৰিলে নহয় মানুহজনী কথাবোৰ কেতিয়াও উল্টাকে ভাবিছ কেলে ভাবিম আপুনি একদম মানুহ চাইছেহে বস্তু দিয়া আপুনি একদম আপুনি অল্প মাইকী লুটোৱা নে আপুনি গাঁওখনত কোনে নাজানে আপোনাৰ একদম স্বভাৱৰ কথা গাঁও বুঢ়া হ'ল কি হ'ল গাঁও বুঢ়া হ'লেও কম মই লগ পালোঁ ভালেই হ'ল কথাকেইটা কব পাৰিলোঁ আপোনাৰ ঘৰলৈ নোযোৱাকৈ হ'ল আপোনাৰ ঘৰলৈ যোৱা হ'লে আৰু কি কৰিলেহেঁতেন থাকে ঠিক নাই এই যে কম মুখ নহয় দেই গোটেই গাঁওখনত বদনাম ওলাল বুলি কথা ক'বলৈ আহিছে ৰ'ব মই আপোনাৰ ঘৰলৈকে যাবলৈ ওলাই আহিছিলোঁ ফেনজনী যাতে উৰি আহিব নালাগে নহয় ভয়ে খাই গৈছোঁ ফেনজনী যাতে উৰি নাহিম কেলে আপুনি মোক দেখিছেনে নাই দেখা এই বাৰী মানুহজনীয়ে মই কেনেকৈ খাইছোঁ কেনেকৈ বৈছোঁ আপুনি সেই খুৰীদেউৰ ঘৰ এইজনী বগী নে কি
বগী ঘৰত গৈ যে আপুনি ঘনাই ঘনাই বস্তু দিয়ে, লাখ টকা পাইছে, 15,000 পাইছে, খেতি নষ্ট হোৱা পইচা পাইছে, ৰিলিফ পাইছে, কঠীয়া পাইছে। তাই পাবই, তাই ঘৰৰ বাৰীত পাণ 10 টকা মৰিছে। পাবই পাবই, তাই পাবই, তাই পাবইতো নকওঁ, তাই আকৌ কেলে নাপাব? তাই আকৌ বগী নহয়, আপোনাৰ আকৌ গায়ে চাই ধৰিবলৈ দিয়ে, আমি এতিয়া আকৌ ধৰিবলৈ নিদিওঁ নহয়, আমি আকৌ তেনেকুৱা চৰিত্ৰ মানুহ নহয়। তহঁতি খালি অকল মোক লুটোৱা চোৱা কথাবোৰ ক। তহঁতৰ ঘৰটো পকা ক'ত পাবি? নাপাওঁ নহয়। এনেকে তহঁতি দাবী কৰিলে নহয় নহয়। দাবী কৰিলে নহয় নহয় নহয়, বস্তু চৰকাৰ বস্তু দিছে, আপোনাৰ বাপেকৰ ঘৰৰ সম্পত্তি দিছা নেকি? এই তলিপা যিটো বস্তু দিছে সেইটোহে পাবি, মইনো কেনেকে জানো? সেই তলিৰ পৰা দিয়া বস্তুটোকে বিচাৰিছো আমি, ওপৰৰ পৰা অহাটো বিচৰা নাই। তলিৰ পৰা অহাটোকে দিয়ক, তলিৰ পৰা অহাটোকে আমি পাব লাগে। হা, এই গোটেই ঘৰ দুৱাৰ ভাঙি এদাই কৰিলে, আপুনি দেখা নাছিলে নেকি তেতিয়া? তহঁতৰ ঘৰ দুৱাৰ ভাঙিবলৈ তহঁতৰ দেখোন ঘৰটো পকাই ক'তনো ভাঙিলে? মোৰ ঘৰটো অল্প পকা নে? হা, সেই বাপেক থাকোঁতে ইটা দুচুপা দি পিনে বেৰ এখন দি থৈ গ'ল। হা, এই পাখৰিও অল্প নহয় কিন্তু। এজনী আমাৰ বগী নহয় জানো? বগী বগী, আপোনাৰ ভাঙি দিব লাগিছিলে খুন্দিয়াই। হেই তেনেকুৱা কথা নকবি দেই, অকল খালি তয়ো কাম খদ্য নহয় কিন্তু দেই ৰদালি, মই কৈ দিলোঁ। বেছি কথা নক'ব বুজিছে। এইবাৰ যদি মই বস্তু যদি নেপাওঁ, মোৰ যদি নাম নাহে, মই আপোনাক মেখেলাই ঢাক মাৰি ধৰিম, চাই থাকিব। মেখেলাই ঢাক মাৰি ধৰিব নোৱাৰোঁ যদি মোৰ নাম ৰদালি নহয়। তয়ো কিন্তু কম বস্তু নহয় দেই। হে, নোৱাৰিলেনো কৰিবি কি? মই পাৰিলেহে দিব পাৰোঁ। কথা ক'বলৈ আহিছে, চাই থাকিম আপোনাকো।